গুৱাহাটী ট্ৰেফিক পুলিচৰ ফালৰ পৰা আহিছোঁ। যিটো আমাৰ যান বাহনৰ যিটো নিয়ম বা ৰেগুলেশ্যনটো আমি কৰিছোঁ ডিউৰিং দিছ অম্বুবাচী মহায়োগ, তাৰে মই আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্টখিনি কৈ দিছোঁ। তাৰ মাজতে মই কৈ দিওঁ, যিখন আমাৰ প্ৰেছ ৰিলিজ সেইখন আমাৰ CPRক দি দিম, তেওঁৰ পৰা আপোনালোকে সকলোৱে কালেক্ট কৰি ল'ব পাৰিব। যদি আপোনালোকে পাব্লিচিটি কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ CPRৰ পৰা দি দিম মই আজিয়ে, তেওঁলোকৰ পৰা আপুনি কালেক্ট কৰি ল'ব। অলৰেডি DC ছাৰে ক'লেই, যিটো আমাৰ ফুট হিল তাৰমানে নাৰ্চাৰী কাটিঙৰ পৰা টুৱাৰ্ডছ মা কামাখ্যা টেম্পললৈকে কোনো ধৰণৰ যান বাহন চলিবলৈ দিয়া নহ'ব। কিন্তু এই ক্ষেত্ৰত কিছুমান আমি ৰিলেক্সেশ্যন দিব লগা হয়, যেনে যদি কিবা ক্ষেত্ৰত এম্বুলেঞ্চৰ ইউজ হয় বা PWDৰ যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা, বা GMC ভেহিকেল, GMC যিখিনি গাৰ্বেজ ক্লিনিং কৰি থাকে তেনেকুৱা গাড়ীখিনি আমি সময় সাপেক্ষে আহিবলৈ দিম। তাৰোপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি 11টা বা 5টা বজাৰ ভিতৰতে এই সময়সীমাত ফুট হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰিব। তাৰ পিছৰ পইণ্টটো হৈছে, যিখিনি ছাৰে অলৰেডি ক'লে ফেৰী কাৰৰ কথা, যিখিনি ফেৰী কাৰ ইউজ কৰা হ'ব, অলৰেডি ক'লে যে 3টা শ্বিফ্টত কাম হ'ব, সেই সকলোখিনি মানুহ গোট খাব সোণাৰাম হাইস্কুল ফিল্ডত। তাৰ পৰা উইথ দি হেল্প অফ ফেৰী কাৰ তেওঁলোকৰ পাণ্ডু পৰ্টৰ যিটো ৰাস্তা, সেই ৰাস্তাটো দি অনা হ'ব আপ টু বঞ্চি বাগান। বঞ্চি বাগানৰ ওচৰতে ট্ৰাইংগুল এটা আছে, য'ত আমাৰ গাড়ীখিনি ঘূৰাই পাৰ্কিং বা নতুবা আমি আকৌ বেক কৰাই দিলে সুবিধা হ'ব। আৰু যিখিনি আমি কাৰ পাছেজ ইছ্যু কৰিব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এলং উইথ ট্ৰেফিক পুলিচ, সেই কাৰ পাছকেইটা থকা মানুহখিনিকো আমি পৰাপক্ষত তাৰমানে 100% তেওঁলোক পাণ্ডু পৰ্টৰ ৰাস্তা দি আহিব লাগিব। সেইটো হৈছে পাব্লিকৰ আহা, আৰু পাব্লিকটো পাণ্ডু পৰ্টৰ ৰাস্তা দি কোনো ধৰণে আহিব নোৱাৰে। তৃতীয়তে এটা মই কথা কৈ থওঁ, যিসকল পিলগ্ৰিমছ তাৰমানে ডিভ'টিজ বা পিলগ্ৰিমছ মা কামাখ্যা দৰ্শন কৰিব আহিব বা অম্বুবাচীৰ কাৰণে যিসকল জালুকবাৰীৰ ফালৰ পৰা আহিব, তেওঁলোকে যদি কিবা গাড়ী লৈ আহে বা বাছ লৈ আহে, তেওঁলোকৰ আমি যিটো স্বাগত হস্পিটেল আছে, স্বাগত হস্পিটেলৰ তাতে আমি তেওঁলোকক ডিবৰ্ড কৰাম, স্বাগত দি পঠিয়াই দিম। নীলাচল ফ্লাইঅভাৰ তলেদি আমি কোনো গাড়ীকে আমি আহ যাহ কৰিব নিদিম ডিউৰিং দিছ অম্বুবাচী মহায়োগ। সেইটো হৈছে আমাৰ নৰ্মেল ছাৰাউণ্ডিং ট্ৰেফিক প্লেনটো। তাৰোপৰি হৈছে শ্ল' মুভিং ভেহিকেল বা কমাৰ্চিয়েল গুডছ ভেহিকেল যিখিনি আছে, সেইখিনি গাড়ী আমি ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 11টালৈকে এইকেইটা অঞ্চলত চলাচল আমি বন্ধ কৰিম, অলপ ৰেগুলেশ্যন কৰিম। সেই ৰাস্তাকেইটা হৈছে আপোনাৰ জালুকবাৰী ৰটাৰীৰ পৰা আপ টু মাছখোৱা, এই যিটো ষ্ট্ৰেচ আছে অন DG ৰোড আৰু MG ৰোড, AT ৰোড, ফ্ৰম 5 AM to 11 PM ডিউৰিং দি মহায়োগ। তাৰমানে টু হুইলাৰ আপোনাৰ শ্ল' মুভিং ভেহিকেলছ আৰু যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ ভেহিকেল আছে, একৰ্ডিংলি আমি 3 চকীয়া অট' চট' বন্ধ কৰিম। যিটো আমাৰ আদাবাৰীৰ পৰা পাণ্ডু পৰ্টলৈ যোৱা যিটো ৰাস্তা আছে, সেইটোতো শ্ল' মুভিং ভেহিকেল বা কমাৰ্চিয়েল গুডছ ভেহিকেলখিনি বন্ধ কৰা হ'ব। অলৰেডি আপোনালোকৰ DC মহাশয়ে ক'লে যে আমাৰ যিখিনি কেম্পলৈ আহিব মানুহ, যেতিয়া কামাখ্যা কামাখ্যা ৰেলৱে ষ্টেচনৰ কেম্পটো ভৰ্তি হৈ যাব, ফিল আপ হোৱাৰ পিছত গোটেইখিনি মানুহ পাণ্ডু পৰ্টলৈ আহিব। এই পাণ্ডু পৰ্টলৈ যিখিনি বাছ অহা যোৱা কৰিব, সেই বাছখিনি আমি আদাবাৰী দি সোমোৱাই দিম। আৰু যেতিয়া পেছেঞ্জাৰ বা দৰ্শনাৰ্থীখিনিক তাত ড্ৰপ আপ কৰাৰ পিছত সেই গাড়ীখিনি সদিলাপুৰ দি উলিয়াই দিম। আমি সদিলাপুৰ পৰা এইকাৰণে উলিয়াই দিম যাতে আমাৰ মেইন ট্ৰেকটোত যাতে আমাৰ জাম নালাগে। আৰু এটা আছে আপোনাৰ তেতিলীয়াৰ পৰা এটা কানেক্টিং ৰোড আছে, যিটো আপোনাৰ কামাখ্যা মন্দিৰত লাগে, তাৰমানে কামাখ্যা ষ্টেচনত লাগে। সেইখিনিতো আমাৰ মানুহ থাকিব যাতে কমাৰ্চিয়েল গুডছ বা হেভি ভেহিকেলখিনি এই ৰাস্তাটোত যাতে নকৰে। যিখিনি লং ডিষ্টেঞ্চ ভেহিকেল আছে বাছেছ, সেই বাছেছখিনি আমি জালুকবাৰীৰ পৰা টুৱাৰ্ডছ আমি ISBT পঠিয়াই দিম। কোনো বাছেছ আদাবাৰীৰ ফালে সোমোৱাব নোৱাৰিব। আৰু আমাৰ কিছুমান ন' পাৰ্কিং স্পেচ আমি ইয়েৰমাৰ্ক কৰাই দিছোঁ। সেইখিনি হৈছে আপোনাৰ বিশেষকৈ আপোনাৰ যিটো নীলাচল ফ্লাইঅভাৰ আছে, নীলাচল ফ্লাইঅভাৰ তলত কোনো ধৰণৰ বাহনৰ পাৰ্কিং নহ'ব। তেনেকৈ আছে আপোনাৰ বৰবজাৰ ৰোড টু মালিগাঁও চাৰিআলি টু পাণ্ডু পৰ্ট,
তাতো দুই কাষে যাতে যান বাহন কোনো নাৰাখে এলিভেটৰ কৰিডৰ যিটো বনাইছে ভৰলুমুখ তাত নহ'ব both side of DG road from Santipur bus stand to elevator corridor সেইখিনি both side of DG road from elevator corridor starting point to নীলাচল flyover আৰু এটা আছে নীলাচল ফ্লাইঅভাৰৰ ওপৰত কোনো ধৰণৰ পাৰ্কিং নহ'ব আৰু both side of নীলাচল ফ্লাইঅভাৰ আপ টু আধা বাই তিনি হয় আৰু এটা কথা হৈছে যিখিনি আমাৰ ধৰক দৰ্শনাৰ্থী আহিব তেওঁলোকো আমি সাৰ্ভিস লেন দি আহিব দিম বাকিখিনিতো আমি ওপৰেদি পঠিয়াই দিম নৰ্মেল ভেহিকেল এতিয়া আপোনাৰ কোনো বন্ধু এজনে ক'লে যে যোৱাবাৰ তো আই কাৰ্ড দেখুৱাইছে কাৰণ আমাৰ নিয়মটো কি হয় যে যদি কোনোবা পাব্লিক যদি দৰ্শনাৰ্থী আহে তেতিয়া আমি সাৰ্ভিস ট্ৰেকটো ইউজ কৰিব দিওঁ নহ'লে আমাৰ কনজেশ্যন হয় আদাৰৱাইজ আমি সব গাড়ী বা বাইকে হওক ওপৰেদি পঠিয়াই দিওঁ এই ক্ষেত্ৰতো আমি ব্ৰিফ কৰাই দিম যদি কোনোবাই তেনেকুৱা আই কাৰ্ড দেখুৱায় তেতিয়াহ'লে আমি তেওঁলোকক এবাৰ এলাউ কৰাই দিম আৰু আপোনালোকৰ থ্ৰুদি এটা মই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজ বা গুৱাহাটীবাসীক জনাইছোঁ যদি কোনোবাই কিবা কাৰণে LGBA